আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পালে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কিয়নো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ দুটামান কথা ক'বলৈ গৈ আছোঁ। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে ভিডিঅ'বিলাকত চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে কৰিলে নাই সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব। এতিয়া আমি যদি চাওঁ বৰ্তমান সময়ত চাৰিওফালে গেছৰ নাটনি, ইন্ধন নাটনি, এনেকুৱা ধৰণৰ কিছুমান খবৰ ওলাই আছে। আৰু এই যি নাটনি খবৰ, এইখিনি খবৰ যেতিয়া নেকি বিয়পি পৰে চাৰিওফালে, তাৰপিছতে সেইখিনি তেওঁলোকে IOCL ফালৰ পৰা সেইখিনি জনায় যে ভাৰতবৰ্ষত কোনো ধৰণৰ বা অসমতে হওক কোনো ধৰণৰ গেছৰ নাটনি হোৱা নাই। দুই এদিন অলপমান ষ্টক খালী যিদৰে থাকে তেনেদৰে থাকেই। কিছুমান এতিয়া ধৰি লওক আগতেও মাজতে গুদামত তেনেদৰে নাথাকে, আকৌ আহোঁতে সময় লাগে, ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতি। বহুতে বহুত ভাগে উলিয়াই দিছে যে যুদ্ধৰ বাবে এতিয়া এইখিনি গেছ নাই, কিবা নাই। এইখিনি ক্ষেত্ৰত স্পষ্টীকৰণ তেওঁলোকে দিছে আৰু সেইখিনি এতিয়া ৰাইজে পায়ো আছে যে ইন্ধন আছেই, পাই আছে গেছ। এইখিনি সময়তে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, যদি আপোনালোকে চৰকাৰী গেছ ব্যৱহাৰ কৰে বা আপোনালোকে যি গেছে নহওক, চৰকাৰী নহয় বা আপোনালোকে নিজে কিনি লৈছে সেইখিনি গেছেই ব্যৱহাৰ কৰে, ইণ্ডিয়ানটোৱে হওক। তো এতিয়া কথাটো হ'ল কি, আপোনালোকে EKYC কৰিব লাগিব। এতিয়া IOCL ফালৰ পৰা কৈছে যে IOCL ফালৰ পৰা এইখিনি তেওঁলোকে মন্তব্য কৰিছে যে আপোনালোকে EKYC কৰি ল'ব লাগিব। EKYC কিয় কৰি ল'ব লাগিব, অৰ্থাৎ আপোনালোকে যাৰ নামত আছে EKYC মানে আপোনালোকৰ আধাৰৰ সৈতে লিংক কৰি আপোনালোকৰ বায়'মেট্ৰিক ফিংগাৰ আপোনালোকে দিব লাগিব। তো আপোনালোকে গৈ পিনি তাতে কৰি ল'ব। এতিয়া এইটো কৰাৰ পাছত আপোনালোকৰ কোনটো কি হ'ব, এতিয়া বহুতে সুধি আছে যে এইটো কি হ'ব আমাৰ আমি গেছ পায়ে আছোঁ। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকে যদি ভাৰত গেছ পায়, চৰকাৰী গেছ যদি আপোনালোকে পায়, তেতিয়া আপোনালোকৰ বিশেষকৈ কোনটো লাভ হ'ব বা আপোনালোকে এইটো কৰাটো বাধ্যতামূলকেই। যোনে নহওক গেছত যদি আপোনালোকে ব্যৱহাৰ কৰে, গেছ যদি ব্যৱহাৰ কৰে, এতিয়া কথাটো হ'ল কি, যদি এইটো আপোনালোকে কৰি দিয়ে কি হ'ব, আপোনালোকৰ যিটো ছাবচিডি সোমায় সেইটো আপোনালোকৰ একাউণ্টত সোমাব। যদি আপোনালোকৰ এইখিনি কৰাত আপোনালোকে কৰা নাই বা আপোনালোকক এইখিনি জনাই থকাৰ পাছতো আপোনালোকে যোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি হ'ব, ছাবচিডিটো নোসোমাব। এতিয়া KYC আপোনালোকে যেতিয়া কৰি দিব, আধাৰৰ সৈতে লিংক হ'ব। লিংক হোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব, আজিকালি যিহেতু যিকোনো আপোনালোকে যদি চাই পে'মেণ্ট আধাৰৰ জৰিয়তে হয়, তেনেহ'লে জানিব যে মানুহজন হয় এইখিনি, তেওঁ সেইখিনি ছাবচিডি ঠিকে আছে সকলোখিনি, তেতিয়া আপোনালোকৰ একাউণ্টত ছাবচিডিটো সোমাব। তেতিয়া বহুত বেছি আপোনালোকৰ বাবে এইটো গুৰুত্বপূৰ্ণ। যদি আপোনালোকে এইটো KYC কৰি লোৱা নাই, অতি সোনকালে কৰি ল'ব। আৰু যদি আপোনালোকে ছাবচিডিটো আপোনালোকৰ একাউণ্টত আৰু সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ যিটো পাছবুক আছে সেইখিনি আকৌ আপোনালোকে জেৰক্স কপি তাতে দিব অফিচত জমা। তেতিয়া আপোনালোকৰ এই যি ছাবচিডিটো আপোনালোকৰ একাউণ্টত সোমাব। তেতিয়া কথাটো হ'ল কি, চৰকাৰী গেছ যদি আপোনালোকে পায়, ব্যৱহাৰ কৰিছে বা অন্য গেছো আপোনালোকে ব্যৱহাৰ কৰিছে, তেনেহ'লে EKYC কৰক। আৰু যদি আপোনালোকে চৰকাৰী গেছৰ বাবে আপোনালোকে বহুতে কৈছে আবেদন কেনেকৈ কৰিম, যদি ভাৰত গেছৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, আপোনালোকৰ চাউলৰ কাৰ্ডখন লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ফৰ্ম পত্ৰখন আপোনালোকে অফিচৰ পৰা ল'ব, তাৰপৰা জমা দিব। নিৰ্দিষ্ট সময়ত আপোনালোকক চৰকাৰী গেছ দিব, আপোনালোকে পালে তেতিয়া আপোনালোকে ভালখিনি ছাবচিডি আপোনালোকৰ একাউণ্টত সোমায়। এতিয়া আমি যদি চাওঁ, আজি প্ৰায় 1.5-2 মাহৰ আগত এই যি ভাৰত গেছ যেতিয়া যোনসমূহ মহিলাই আগতীয়াকৈ প্ৰপত্ৰ দি থৈছিলে, তেওঁলোকক মহিলাসকলক গেছ দিয়া হ'ল। চ' সেইটো কথা মনত ৰাখিব আপোনালোকে, এইখিনি খবৰ ৰাখিব। আপোনালোকে প্ৰপত্ৰ জমা দিয়াৰ পাছত আকৌ আপোনালোকে নিৰ্দিষ্ট এটা সময়ত আপোনালোকে পাব। EKYC কৰি ল'ব। EKYC কৰাৰ পাছত আপোনালোকে এই যি প্ৰপত্ৰ কথা আপোনালোকে সেইখিনি তাতে সুধিব পাৰিব, ছাবচিডি তাতে আপোনালোকে সোমাই থাকিব। তো এইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।